লাইভ অসমৰ দৰ্শকৰ বাবে এই মুহূৰ্তত লৈ আহিছো ডাঙৰ খবৰ। জুম্মাৰ নামাজ আদায় কৰি এই চৰমপন্থা বাছি ল'লে 14 বছৰীয়া সাকেত আলীয়ে। বৰপেটাৰ ৰঙিয়া গাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। ঘৰত কোনো নথকাৰ সুযোগতে চিপ লৈ আত্মহত্যা কৰে সৰ্থেবাৰী থানাৰ অন্তৰ্গত ৰঙিয়া গাঁৱৰ দৰবেশ আলীৰ একমাত্ৰ পুত্ৰ সাকেত আলীয়ে। কি কাৰণত 14 বছৰীয়া কিশোৰজনে এনে চৰমপন্থা অৱলম্বন কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই। ইতিমধ্যে ঘটনাস্থলীত সৰ্থেবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি আজি জুম্মাৰ নামাজ আদায় কৰিয়েই এই চৰমপন্থা বাছি লয় 14 বছৰীয়া কিশোৰজনে। জুম্মাৰ নামাজ আদায় কৰি এই চৰমপন্থা বাছি ল'লে 14 বছৰীয়া সাকেত আলীয়ে। বৰপেটাৰ ৰঙিয়া গাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। ঘৰত কোনো নথকাৰ সুযোগতে চিপ লৈ আত্মহত্যা কৰে সৰ্থেবাৰী থানাৰ অন্তৰ্গত ৰঙিয়া গাঁৱৰ দৰবেশ আলীৰ একমাত্ৰ পুত্ৰ সাকেত আলীয়ে। কি কাৰণত 14 বছৰীয়া কিশোৰজনে এনে চৰমপন্থা অৱলম্বন কৰিলে সেয়া এতিয়ালৈ পোহৰলৈ অহা নাই। ইতিমধ্যে ঘটনাস্থলীত সৰ্থেবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত মানে আমি সব চেণ্টাৰতে আছো। এই ঘৰৰ যিজন ল'ৰাই মানে মৃত্যুবৰণ কৰিলে চিপজাৰি লৈ, ল'ৰাজন মানে গাঁৱৰ মানুহ কোৱাত বা আমিও জানো গম পাওঁ বহুত ভাল ল'ৰা আছিল। যদি বয়স কম, মানুহৰ লগত নম্ৰ ব্যৱহাৰ আছিল। তেওঁ আজি জুম্মাৰ দিন জুম্মাত নামাজ পঢ়িছে, পিছত বজাৰত যায় গাখীৰ বিক্ৰী কৰিছে, বিক্ৰী কৰি ঘৰত আহিছে। তেওঁৰ দেউতা মানে এজন মানে মানুহৰ ঘৰত কাম কৰা দিন হাজিৰা কৰা মানুহ। তো বেলেগৰ ঘৰত ৰাতিপুৱা হাজিৰা কৰিব গৈছে, মাকে পথাৰত গৈছে, মানে এৰি খেতিৰ দিন, এৰি খেতিৰ অলপ কাম কৰিব গৈছে। কাম কৰি আছে তেওঁ, মাকে কাম কৰি আছে। কাম কৰি থাকোতে তাৰপিছত কাম শেষ হোৱাৰ পিছত ল'ৰাটো বজাৰত গৈছে, বজাৰৰ পৰা কেতিয়া আহিছে মাকে গমেই নাপায়। তাৰপিছত তেওঁ ঘৰত আহিছে, ঘৰত আহি মানে চোতালত কামবিলাক আছিল কৰিছে। কৰাৰ পিছত যেতিয়া ঘৰত গৈছে, ঘৰত যাই যেতিয়া মানে দৰ্জাখন খুলিছে, খোলাৰ লগে লগে দেখে চাই যে মানে তেওঁ এটা উৰ্ণাৰে ঘৰৰ যিটো কাঠৰ ওপৰত আছিল বাটম আছিল সেইটোৰ লগত লগাই মানে ওলমি আছে। ওলমি থকা অৱস্থাত মাকে মানে বহুত চিঞৰ বাখৰ কৰিছে। তাৰপিছত মাকেও ধৰিছে আৰু ইঘৰৰ ইগিৰিৰ মানুহবিলাকে ধৰি তেওঁক নমাই চাই যে নাই, তেওঁ কেতিয়াবা মৃত্যুবৰণ কৰিছে। যদি এম্বুলেন্সক ফোন কৰিছিল, এম্বুলেন্স আহিছিল, এম্বুলেন্স আহি তেওঁক মৃত বুলি ঘোষণা কৰে। তাৰপিছত আমাৰ সমাজৰ যিবিলাক মুখিয়াল আছিল, ৰাইজ আছিল, তেওঁলোকে আহিলে চালে যে নাই, তেওঁ আচলতে মৃত্যুবৰণ কৰিছে। কিহৰ কাৰণে মানে এই কথাটো এতিয়ালৈকে মানে কোনেও জানিব পৰা নাই। কাৰণ মা দেউতাকৰ এজনে তাৰমানে আলসৰ লাৰু, এটাই ল'ৰা, মানে তিনিজনী ছোৱালীৰ একমাত্ৰ তেওঁ ল'ৰা আছিল। তেওঁ কিন্তু এনেই ভাল আছিল। কিয় বা ল'লে এতিয়া উদ্দেশ্য এতিয়ালৈকে আমি কোনেও জানিব পৰা নাই বা ঘৰৰ মানুহেও গম নাপায়। আনুমানিক 13 বছৰ মান হ'ব, 12-13 বছৰ মান হ'ব। কিন্তু কিয় বা মৰিলে এই কথাটো এতিয়ালৈকে আমি গম পোৱা নাই। তাৰপিছত গাঁওবুঢ়াক জনোৱা হ'ল, সৰ্থেবাৰী আৰক্ষীক জনোৱা হ'ল। সৰ্থেবাৰী আৰক্ষী আহিলে, এতিয়া সৰ্থেবাৰী আৰক্ষীয়ে তেওঁলোকে সৰ্থেবাৰীত লৈ যাব। চাগে অহাকালি তেওঁক মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাত ফকৰুদ্দিন আলী মেডিকেল কলেজত পঠাই দিয়া হ'ব।